নমস্কাৰ টাইমেটৰ সমুদৰ্শকক স্বাগতম জনাই মই শ্ৰীয়ে এই মুহূৰ্তত এক বৃহৎ খবৰ লৈ আহিছো কিয়নো আৰক্ষীয়ে জব্দ কৰিলে 4 কোটিৰো অধিক টকাৰ ড্ৰাগছ আৰু তেনে পৰিস্থিতিৰে যেতিয়া আৰক্ষী হস্তম হৈছে ড্ৰাগছৰ বিৰুদ্ধে আৰু ড্ৰাগছ মুক্ত অসমক কৰিব বিচাৰিছে সেই সময়তে জোৰাবাদত ধৰা পৰিল এক বৃহৎ পৰিমাণৰ ড্ৰাগছ জনাইছো এই মুহূৰ্তত সবিশেষ এই বিষয় তথ্য টাইমেটৰ সমুদৰ্শকক জোৰাবাদত 4 কোটি 50 লাখ টকাৰ ড্ৰাগছ জব্দ নিশা আৰক্ষীয়ে লাভ কৰিছিল এক গোপন তথ্য আৰু পুৱা 4:30 বজাত জোৰাবাটত ব্যাপক অভিযান চলায় আৰক্ষীয়ে আৰু এই অভিযানত ট্ৰাকৰ পৰা ওলাল কোটি কোটি টকাৰ ড্ৰাগছ MN04 9866 নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰোইন আৰু লগতে জব্দ 60 পেকেট হেৰোইন আৰু এই যে ড্ৰাগছ জব্দ কৰে সেই ড্ৰাগছৰ বজাৰ মূল্য 4 কোটি 50 লাখ টকা বুলি জানিব পৰা গৈছে দেখিবলৈ পোৱা গৈছে যে সময়ছোৱাত এতিয়া আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে হস্তম হৈ উঠিছে ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবলৈ চৰকাৰে কোৱাৰ পিছতে আৰক্ষীয়ে চাৰিওফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে আৰু এই অভিযান চলাই থকাৰ সময়তে নিশা আৰক্ষীয়ে কালি এক গোপন তথ্য লাভ কৰিলে আৰু এই গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে এক অভিযান চলালে নিশাৰ ভিতৰতে আৰু পুৱা 4:30 বজাত জোৰাবাটত ব্যাপক অভিযান চলোৱাৰ পিছতে ধৰা পৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ এখন ট্ৰাকত জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰোইন আৰু সেই ট্ৰাকখনৰ নম্বৰ MN04 9866 এই ট্ৰাকখনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ হেৰোইন ইয়াৰ দৃশ্যাংশ দেখুৱাইছো এফালে দেখুৱাইছো যিখন ট্ৰাকত এই ড্ৰাগছ জব্দ কৰা হয় সেই ট্ৰাকখনৰ দৃশ্যাংশ আৰু আনফালে আৰক্ষী থানাৰ লগতে যি কেজনে ড্ৰাগছ লৈ পেলাই গৈছিল সেই কেজনক যিকেজন ধৰা পেলালে আৰক্ষী আৰু লগতে এই ড্ৰাগছ লগতে যি ধন জব্দ কৰে আৰক্ষী সেই দেখুৱাইছে এই মুহূৰ্তত টাইমেটৰ সমুদৰ্শকক অসম আৰক্ষীৰ বৃহৎ সফলতা এই মুহূৰ্তত কাৰণ 4 কোটি 50 লাখ টকাৰ ড্ৰাগছ একেলগে জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে সবিশেষ জানিবলৈ আমাৰ সৈতে মন্তব্য আছে কমিশনাৰ অফ পুলিচৰ সেই মন্তব্য টাইমেটৰ সমুদৰ্শকক দেখুৱাই লৈছো এটা ক্ৰেডিবল সোর্স ইনফরমেশন পোৱা গৈছিলে কালি লেট ৰাতি তাৰ পিছত বেসড অন দিস সোর্স ইনফরমেশন ৰাতিপুৱা 4:30 মানত আমি নাকাটো লগালো জোৰাবাট ওপিৰ ওচৰত জোৰাবাট এৰিয়াত ৰাতিপুৱা around 6টা বজাত while checking of various vehicles and trucks এটা ট্ৰাক পোৱা গৈছে MN04 9866 ইটো মণিপুৰৰ পৰা আহি আছিল ইম্ফালৰ পৰা আৰু 60 packets of heroin তাত পোৱা গৈছে weighing 660 grams এই প্যাকেট গিটাটো সোপ বক্সত হুমাই ৰাখিছে আৰু যেটো আমাৰ ইঞ্জিন কভাৰ হয় তাত এটা ইঞ্জিন কভাৰৰ তলত লুকাই ৰাখিছে তেতিয়া নরমাল চেকিংত এটো ধৰা না যায় কিন্তু ইঞ্জিন যেতিয়া খুলিলে আমাৰ মানুহ তেতিয়া ধৰিলে আমাৰ জয়েন্ট সিপি গুৱাহাটী আন্ডাৰত এটা এন্টি নাৰ্কটিক্স স্পেশাল স্কোয়াড আমি গঠিত কৰিছো এই স্পেশাল স্কোয়াডটো এতিয়া কাম আগবঢ়াই আছে apart from that driver আৰু তেখেতৰ লগৰ এটা মানুহ ধৰা পৰিছে ড্ৰাইভাৰৰ নাম আছে MD Warish হি থবল ডিস্ট্ৰিক্টৰ আৰু এটা জেনিসন তেনেজাম হিয়ে থবল ডিস্ট্ৰিক্টৰ দুটা ধৰা পৰিছে a case has been registered at Bokhisto PS white case number 1533/21 और এতিয়া বাকি লিংকেजेस উলিয়াবলে বস্তুটো কোড গৈ আছিল because this is part of an interstate drugs trafficking network বস্তুটো কোড গৈ আছিল কোন ৰেসিপিয়েন্ট আছিল গুৱাহাটী আছিল না বাহিৰত যোৱা কথা আছিল এই বিলাক কথা এতিয়া আমি তদন্ত কৰি আছো স্যার নৰমাইলৰ এজন লোকক দিম বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু কোনোবা এনেকা আছে নেকি ব্ৰেকেট আপুনি যদি এটো খবৰ পাইছে আমিটো এতিয়া তদন্ত কৰি আছো নৰমাইলৰ কথাটো যি আছে আমাৰ অপাৰেশনাল কথা 9 মাইল হয় বা 6 মাইল হয় বা 7 মাইল হয় ইটো আমি পিছত যেতিয়া মানুহ ধৰি লম তেতিয়াই জনাম কিমান টকা হ'ব স্যাৰ গটেখিনি কিমান এমাউন্ট কিমান হ'ব স্যার যদি ইন্টারন্যাশনাল মার্কেটৰ রেট দেখা যায় তো that is between 6 and 7 crores a kilogram so 660 kilograms would fall around an average of about 4.5 crore rupees
এইকেইদিনত স্যাৰ কিমান জব্দ কৰা হ'ল গোটেই যদি एक ही दिनों से about the last 25 days माने we have caught more than a kilogram of heroin, 12.5 kilograms of ganja, more than 14,000 bottles of cough syrup, and small amounts of cocaine you are all aware of. For the first time, cocaine was caught about 4 grams, and other small amounts of brown sugar. Tar pisote, we've also been going after illegal IMFL. So about 250 cartons beleg dharnor IMFL e dhora hoise. So the war on drugs is on, and we must make a drugs free Assam. Ami saboke dhanyawad janaisu aru ako apnar madhyamo through moi homajok request korisu, Shraddhar Raijok request korisu कि किबा खबर पाले সৰু খবৰে হলে কাইন্ডলি আমাক কন্টাক্ট কৰক আৰু আমাক খবৰ দিয়ক আপোনাৰ নাম তো আমি সদায় গোপনীয় ৰাখিম আমি কেতিয়াও আপোনাৰ আইডেন্টিটি টু ডিসক্লোজ না কৰোঁ মালিক কোন সাবির वो कहाँ रहता है আৰু এনেধৰণে মন্তব্য কৰে যে এন্টি নাৰ্কটিক স্পেশাল এক বিশেষ স্কোয়াড গঠন কৰা হৈছে আৰু এই স্কোয়াডে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু এই অভিযানতে এই ধৰণে বৃহৎ পৰিমাণৰ ড্ৰাগ জব্দ কৰে নিখাটোৰ ভিতৰতে 4.50 লাখ টকাৰ বজাৰ মূল্যৰ ড্ৰাগ জব্দ কৰিবলৈ সক্ষম হয় আৰু লগতে কমিশনাৰ অফ পুলিচ তেখেতে জনোৱা অনুসৰি যদিহে কোনো ব্যক্তিয়ে এই বিষয়ে অথবা ড্ৰাগছৰ বিষয়ে যদি কোনোবাটো খবৰ পায় তেন্তে অতি শীঘ্ৰে তেখেতসকলক অৱগত কৰিবলৈ জনায় আৰু যিসকল লোকে এই বিষয়ে অৱগত কৰে তেখেতসকলৰ নাম সম্পূৰ্ণৰূপে সিক্ৰেট কৰি ৰখা হ'ব বুলিও মন্তব্য কৰে।